প্ৰথম যিকেইটা নথিপত্ৰ সেইকেইটা হৈছে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড। এই নথিপত্ৰকেইটা আমাৰ সকলোৰে হাতত আছে, কিন্তু এই নথিপত্ৰকেইটা থকাৰ পাছতো আপুনি সমস্যাত পৰিব পাৰে যদি এই নথিপত্ৰবিলাকৰ শেষৰ যিটো নথিপত্ৰ যিটো নথকাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী কমপ্লিট কৰিলে, মাষ্টাৰ্ছ কমপ্লিট কৰিলে, ভাল পাৰ্চেণ্টেজো আছে, কিন্তু তাৰ পাছতো তেওঁলোকে চৰকাৰী চাকৰি এটাত ভাল এপ্লাই কৰিব নোৱাৰে, প্ৰাইভেট জব এটাত এপ্লাই কৰিব নোৱাৰে। আৰু এই নথিপত্ৰটো হৈছে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। 2025 বৰ্ষত আমাৰ সকলোৰে হাতত কেইটামান নথিপত্ৰ থকাটো বহুত বেছি প্ৰয়োজনীয়। এই যিকেইটা নথিপত্ৰৰ বিষয়ে আজি এই ভিডিঅ'টোত ক'ম, মই আপোনালোকক টোটেল 9টা নথিপত্ৰৰ বিষয়ে ক'ম। এই নথিপত্ৰকেইটা যদি আপোনালোকৰ হাতত নাই বা যদি আছেও, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে সৰু সুৰা কিছুমান ভুলৰ কাৰণে আপুনি আহিবলগীয়া সময়ত সমস্যাত পৰিব পাৰে। আৰু এই যদি নথিপত্ৰকেইটা আপুনি এতিয়ালৈকে বনোৱা নাই, তেনেকুৱা ক্ষেত্ৰতো আপোনালোক ডাঙৰ সমস্যাত পৰিব। এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰী হয়, যিসকল যুৱক যুৱতী হয় বা যিসকল নৰ্মেল চিটিজেন, তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টোত মই আপোনালোকক 9টা এনেকুৱা নথিপত্ৰৰ বিষয়ে ক'ম, যিকেইটা যদি আপোনালোকে বনাই লয় বা আপোনালোকে যদি অলৰেডি বনাই ল'লে, তেনেহ'লে বহুতবিলাক আপোনালোকে সা সুবিধা পাব। ছাত্ৰ ছাত্ৰীসকলে এই নথিপত্ৰকেইটা বনাই ল'লে যিকোনো ধৰণৰ এটা স্কলাৰশ্বিপ হওক বা যিকোনো ধৰণৰ চাকৰি হওক, লাগিলে চৰকাৰীয়ে হওক বা প্ৰাইভেটে হওক, এনেকুৱা ধৰণৰ চাকৰিসমূহত এপ্লাই কৰিবৰ কাৰণেও তেওঁলোকৰ বহুতবিলাক সুবিধা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক যিকেইটা নথিপত্ৰৰ বিষয়ে ক'ম, কেইটামান নথিপত্ৰ এনেকুৱা হ'ব যিকেইটা কেৱল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, বা বেলেগেও এইকেইটা নথিপত্ৰ বনাই থ'ব পাৰে, তেনেকুৱা একো নাই, কিন্তু যিসকল ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, তেওঁলোকৰ কাৰণে এই নথিপত্ৰকেইটা বিশেষ জৰুৰী হ'ব। প্ৰথম যিকেইটা নথিপত্ৰ সেইকেইটা হৈছে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড। এই নথিপত্ৰকেইটা আমাৰ সকলোৰে হাতত আছে, কিন্তু এই নথিপত্ৰকেইটা থকাৰ পাছতো আপুনি সমস্যাত পৰিব পাৰে যদি এই নথিপত্ৰবিলাকৰ যিবিলাক ডেটা হয় সেইবিলাক যদি আপোনাৰ খেলি মেলি হৈ আছে। বহুতো এনেকুৱা লোক আছে যি আধাৰ কাৰ্ডটো বনাই ল'লে, পেন কাৰ্ডটো বনাই ল'লে, ভোটাৰ কাৰ্ডো বনাই ল'লে, কিন্তু তেওঁলোকৰ নামটো আজিলৈকে তেওঁলোকে কাৰেক্ট নকৰিলে, কিছুমানৰ এড্ৰেছ খেলি মেলি হৈ আছে, নামৰ স্পেলিং ভুল হৈ আছে, এনেকুৱা ধৰণৰ বহুতবিলাক আমি সমস্যা দেখিবলৈ পাওঁ বহুত লোকৰ আধাৰ কাৰ্ডত। আৰু সেইবিলাক তেওঁলোকে তেতিয়ালৈকে ঠিক নকৰে যেতিয়া তেওঁলোকৰ আধাৰ কাৰ্ডটো কিবা ইম্পৰ্টেণ্ট কামত তাত নিবিচাৰে। যেতিয়া সেই ইম্পৰ্টেণ্ট কামটো তেওঁলোকে কৰিবলৈ যায় আৰু কোৱা হয় যে আপোনাৰ আধাৰ কাৰ্ডটোৰ নাম ভুল হৈ আছে, এইটো আপুনি কাৰেক্ট কৰি আনিব লাগিব, তেতিয়া তেওঁলোকে আধাৰ কাৰ্ডটো কাৰেকশ্যন কৰাবলৈ যায়। গতিকে আপোনালোকৰ যদি আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, এই তিনিটা নথিপত্ৰত যদি যিকোনো ধৰণৰ সৰু সুৰা যদি কিবা এটাও খেলি মেলি হৈ আছে, সোনকালে আপুনি এইসমূহ বস্তু শুদ্ধ কৰি লওক। কাৰণ এনেকুৱা ধৰণৰ বস্তুবিলাক খেলি মেলি হৈ থকাৰ কাৰণে বহুতবিলাক আপোনালোকে সা সুবিধা নাপায়, বহুতবিলাক বস্তুৰ কাৰণে আপুনি যোগ্য হোৱাৰ পাছতো আপোনালোকে সেই বস্তুটোৰ পৰা বঞ্চিত হ'বলগীয়া হয়। যিকোনো চৰকাৰী স্কিমেই হওক বা যিকোনো ধৰণৰ সৰু সুৰা সা সুবিধাৰ পৰা আপোনালোকে অকণমান কিবা এটা ভুল থকাৰ কাৰণে আপোনালোক বঞ্চিত হ'বলগীয়া হয়। গতিকে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড এইকেইটা যদি আপোনালোকৰ আছে, থকাটোতো বাধ্যতামূলক হয়, আৰু এইকেইটাত যদি কিবা আপোনালোকৰ খেলি মেলি হৈ আছে, তেনেকুৱা ক্ষেত্ৰত সোনকালে আপুনি এইসমূহ কাৰেকশ্যন কৰোৱাই লওক। যিসকল ছাত্ৰ ছাত্ৰীৰ বৰ্তমান 18 বছৰ বয়সৰ ওপৰ হৈছে, তেওঁলোকে সোনকালে ভোটাৰ কাৰ্ডটো এপ্লাই কৰি লওক। পেন কাৰ্ড, আধাৰ কাৰ্ড যদি এতিয়ালৈকে বনোৱা নাই, সোনকালে তোমালোকে এইসমূহ বস্তু বনাই লোৱা। যদি এইসমূহ বস্তু নবনোৱা, তেতিয়া কি হ'ব, আহিবলগীয়া সময়ত ভাল কলেজ এখনত এপ্লাই কৰাৰ সময়ত সমস্যা হ'ব, বা আহিবলগীয়া সময়ত স্কলাৰশ্বিপ এটা যেতিয়া এপ্লাই হ'ব, সেইটোত তোমালোকে সমস্যাত পৰিবা। গতিকে বয়স যদি 18 বছৰ ওপৰ হ'ল, ভোটাৰ কাৰ্ড সোনকালে বনাই লোৱা, আৰু আধাৰ কাৰ্ড যদি আগতে বনাই থোৱা আছে, সেইটো বৰ্তমান আধাৰ কাৰ্ডটো আপডেট কৰি লোৱা, বায়'মেট্ৰিক দি মেলি, যাতে আধাৰ কাৰ্ডটো তোমাৰ বৰ্তমান মেচিয়ৰ্ড হৈ যায়। এইসমূহ নথিপত্ৰ আমি আপডেট কৰি থকাটো বহুত বেছি প্ৰয়োজনীয়। মানে আপডেট মানে এইটো কোৱা নাই যে আপোনালোকে সময়ে সময়ে গৈ আপডেট কৰি থাকক, তেনেকুৱা নহয়। আপোনালোকৰ যদি তাত কিবা খেলি মেলি হৈ আছে, সেইসমূহ বস্তু আপুনি আপডেট কৰি লোৱাটো বহুত বেছি জৰুৰী। পিছৰ যিটো নথিপত্ৰ সেইটো হৈছে PRC। এই যিখন PRC হয়, এই PRCখন বহুত বেছি প্ৰয়োজনীয় আজিকালি বহুতবিলাক কামত। তুমি যদি বৰ্তমান কলেজত পঢ়ি আছা, স্কুলত পঢ়ি আছা, বা এবাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা, বা এবাৰ তোমাৰ কলেজ শেষ হ'বলৈ হৈছে, সোনকালে PRCখন উলিয়াই লোৱা। কাৰণ PRCখন যেতিয়া পঢ়ি শেষ হৈ যায়, পঢ়ি শেষ হোৱাৰ পিছত PRC উলিয়াবলৈ গ'লে PRC নিদিয়ে, আৰু কিবা কাৰণত যদি ল'বলগীয়া হয় বহুত দৌৰা মেলা কৰিবলগীয়া হয়। সেইকাৰণে PRCখন পঢ়ি থাকোঁতে যদি উলিয়াই লোৱা, অতি সোনকালে PRCখন লাভ কৰিবা। যিকোনো অনলাইন কেফে এখনত গৈ মেলি PRC কাৰণে এপ্লাই কৰিব পাৰা, বা নিজেও ঘৰতে অনলাইন পৰ্টেলৰ জৰিয়তে PRC কাৰণে এপ্লাই কৰি ল'ব পাৰা। PRC কেনেকৈ এপ্লাই কৰিব লাগে মই অলৰেডি চেনেলত ভিডিঅ' দি থোৱা আছে, তোমালোকে চিম্পলি ইউটিউবত চাৰ্চ কৰি দিবা PRC ভিডিঅ' ডিজিটেল আসাম 2.0, আৰু তোমালোকে সেই ভিডিঅ'টো লাভ কৰিবা। নহ'বা মই আই বাটনতো ভিডিঅ'টো দি দিম, তোমালোকে সেই ভিডিঅ'টো চাবা আৰু চাই নিজে PRC কাৰণে এপ্লাই কৰি ল'বা। PRCখন যদি পঢ়ি থাকোঁতে উলিয়াই নোলোৱা, তেনেকুৱা ক্ষেত্ৰত সমস্যাত পৰিবা, আৰু পিছত যিকোনো এটা কামত PRCখন বিচাৰি দিয়া হ'ব, আৰু তোমালোকে দৌৰা মেলা কৰি ফুৰিবলগীয়া হ'ব। কেতিয়াবা PRC পাবও পাৰা, কেতিয়াবা PRC নেপাবও পাৰা। তাৰ পিছৰ যিটো নথিপত্ৰ সেইটো হৈছে এক্সচেঞ্জ কাৰ্ড।
এক্সচেঞ্জ কাৰ্ডটো এতিয়াও বহুতো এনেকুৱা লোক আছে যে তেওঁলোকে এক্সচেঞ্জ কাৰ্ডটো ডিজিটেলি উলিয়াই লোৱা নাই যিটো পুৰণা এক্সচেঞ্জ কাৰ্ড আছিলে সেইটোকে লৈ ঘূৰি ফুৰে আৰু কেতিয়াবা তোমালোকৰ যিটো এক্সচেঞ্জ কাৰ্ড আছে সেইটো যদি তুমি চৰকাৰী চাকৰি এটাত এপ্লাই কৰিবলৈ দিয়া তেনেকুৱা ক্ষেত্ৰত তোমালোকৰ যিটো এক্সচেঞ্জ কাৰ্ড সেইটো কামত নাহিব প্ৰায় সংখ্যক লোকে বাৰু এতিয়া ডিজিটেল এক্সচেঞ্জ কাৰ্ড বনাই ল'লে কিন্তু ইয়াৰ পাছতো এটা সমস্যা আছে কি এক্সচেঞ্জ কাৰ্ডটো তেওঁলোকে ৰিনিউ কৰা নাই বহুতো লোকে মোক হোৱাটছআপত মেছেজ কৰে ইনষ্টাগ্ৰামত মেছেজ কৰে যে মোৰ এক্সচেঞ্জ কাৰ্ডটো এক্সপায়াৰ হৈ গ'ল এতিয়া মই এইটো ৰিনিউৱেলো কৰিব পৰা নাই যদি এক্সচেঞ্জ কাৰ্ডটো তোমালোকে ৰিনিউৱেল হোৱাৰ ধৰি লোৱা এমাহ দুমাহৰ ভিতৰত সেইটো আপডেট কৰি নোলোৱা মানে ৰিনিউৱেল কৰি নোলোৱা তেনেকুৱা ক্ষেত্ৰত সেইটো ইনভেলিড হৈ যাব নতুনকৈ আকৌ এক্সচেঞ্জ কাৰ্ড উলিয়াব লাগিব গতিকে এক্সচেঞ্জ কাৰ্ডটো যদি কিবা দি থৈছিলা কিবা কৰিছিলা সমস্যাত পৰিবা সেইকাৰণে এক্সচেঞ্জ কাৰ্ড যিসকল লোকে উলিয়ালা ডিজিটেলি এক্সচেঞ্জ কাৰ্ড এটা বনাই ল'লা চাৰ্টিফিকেটখনত চাবা যে তাত ৰিনিউৱেল ডেটটো কেতিয়া আছে ৰিনিউৱেল ডেট যেতিয়া থাকিব বোলে ধৰি লোৱা 1 আগষ্ট তোমাৰ ৰিনিউৱেল ডেট তুমি 2-3 আগষ্টত এক্সচেঞ্জ কাৰ্ডটো ৰিনিউ কৰি ল'বা বা আগষ্ট মাহটোৰ ভিতৰতে তোমালোকে এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল কৰিব চাবা ফ্ৰীতে তোমালোকে এক্সচেঞ্জ কাৰ্ড ৰিনিউৱেল কৰিব পাৰিবা কেনেকৈ এক্সচেঞ্জ কাৰ্ড ঘৰতে নিজে ৰিনিউৱেল কৰিব লাগে মই যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ' দিছিলোঁ আই বাটনত মই সেই ভিডিঅ'টো দি দিম তোমালোকে ভিডিঅ'টো চাই নিজেই ঘৰতে এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল কৰি ল'ব পাৰিবা পিছৰ যিটো ইম্পৰ্টেণ্ট ডকুমেণ্টছ সেইটো হৈছে ইনকম চাৰ্টিফিকেট এতিয়া ইনকম চাৰ্টিফিকেটখন হৈছে এনেকুৱা এটা নথিপত্ৰ যিখন তোমাৰ লাইফ টাইমৰ কাৰণে নহয় মানে বোলে তুমি কলেজত পঢ়ি থকা ইনকম চাৰ্টিফিকেটখন উলিয়ালা আৰু সেইটো গোটেই লাইফ টাইমেল থাকিব তেনেকুৱা নহয় ইনকম চাৰ্টিফিকেটখনৰ যিটো ভেলিডিটি সেইটো এবছৰ থাকে আৰু ইনকম চাৰ্টিফিকেটখন তুমি যদি কলেজত পঢ়ি আছা তেনেকুৱা ক্ষেত্ৰত প্ৰত্যেক বছৰে বছৰে তুমি ইনকম চাৰ্টিফিকেটখন যদি প্ৰথম জানুৱাৰী মাহটোতে উলিয়াই ৰাখা তেনেকুৱা ক্ষেত্ৰত কি হ'ব যিকোনো স্কলাৰশ্বিপ এটাত তুমি লগালগ এপ্লাই কৰিব পাৰিবা বোলে স্কলাৰশ্বিপ এটা আজি এপ্লাই ষ্টাৰ্ট হৈছে আৰু ধুনীয়াকৈ স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰি ল'ব পাৰিবা এতিয়া ইছানুদে স্কলাৰশ্বিপ চলি আছে এনইজি স্কলাৰশ্বিপ চলি আছে মই অলৰেডি 2টা ভিডিঅ' দি থোৱা আছে চেনেলত নিশ্চয় চেক আউট কৰিবাগে সেই 2টা ভিডিঅ' গতিকে এই স্কলাৰশ্বিপসমূহত এপ্লাই কৰিবৰ কাৰণে ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন হয় ইনকম চাৰ্টিফিকেটখন আজিকালি অনলাইনতে এপ্লাই হৈ যায় লগত কিন্তু তোমাৰ খাজানা ৰচিদ লাগিব লগতে গাঁওবুঢ়াৰ এখন লিখা লাগিব সেইসমূহ বস্তু আপলোড কৰি ধুনীয়াকৈ তুমি ঘৰতে বা অনলাইন কেফেত গৈ মেলি ইনকম চাৰ্টিফিকেটখন উলিয়াই ল'ব পাৰা ইনকম চাৰ্টিফিকেটখন উলিয়াই ৰাখিবা আহিবলগীয়া কেইদিনমানৰ ভিতৰত বহুত নতুন নতুন স্কলাৰশ্বিপ আহিব স্কলাৰশ্বিপসমূহত যিমান আগতে এপ্লাই কৰিবা সিমান পোৱাৰ চান্সটো থাকে কিন্তু তেনেকুৱাও নহয় বাৰু তোমাৰ পাৰ্চেণ্টেজৰ ওপৰতো ডিপেণ্ড কৰে কিন্তু কিছুমান এনেকুৱা স্কলাৰশ্বিপ থাকে যিবিলাকত ধৰি লোৱা আগত যদি এপ্লাই কৰি থৈ দিয়া তেনেকুৱা ক্ষেত্ৰত কিছুমান অলপ পোৱা চান্স থাকে গতিকে ইনকম চাৰ্টিফিকেট যদি তোমালোকে এতিয়া উলিয়াই ৰাখা আহিবলগীয়া সময়ত যিকোনো এটা স্কলাৰশ্বিপত সোনকালে এপ্লাই কৰিব পাৰিব সৰ যিটো সবতকৈ ইম্পৰ্টেণ্ট ডকুমেণ্টছ সেইটো হৈছে কাষ্ট চাৰ্টিফিকেটখন প্ৰথমে কৈ দিওঁ জেনেৰেল যিসকল কাষ্টৰ লোক আছে তেওঁলোকৰ কাৰণে কাষ্ট চাৰ্টিফিকেট নহয় তেওঁলোকে কাষ্ট চাৰ্টিফিকেট উলিয়াব নালাগে যিসকল ধৰি লওক অন্য কাষ্টৰ লোক আছে তেওঁলোকৰ কাৰণে কাষ্ট চাৰ্টিফিকেটখন মেণ্ডেটৰী হয় কাষ্ট চাৰ্টিফিকেটখন যদি তোমালোকে উলিওৱা নাই এতিয়ালৈকে তেনেকুৱা ক্ষেত্ৰত সোনকালে কাষ্ট চাৰ্টিফিকেট উলিয়াই লোৱা কাষ্ট চাৰ্টিফিকেট নাথাকিলে বহুতবিলাক তোমালোকে বেনিফিটছ নোপোৱা তোমালোকৰ কি হয় কিছুমান স্কলাৰশ্বিপ এনেকুৱা থাকে যিবিলাক ধৰি লোৱা স্পেচিয়েল কিছুমান কাষ্টৰ লোকৰ কাৰণে থাকে আৰু সেই স্কলাৰশ্বিপত এপ্লাই কৰিবৰ কাৰণে কাষ্ট চাৰ্টিফিকেটখন থকাটো বাধ্যতামূলক হয় কাষ্ট চাৰ্টিফিকেটখন যদি পুৰণা কাষ্ট চাৰ্টিফিকেটখন তোমালোকে উলিয়াই ৰাখিছা হাতেৰে লিখা সেইখন ডিজিটাইজ কৰি লোৱা তেতিয়া কি হয় তোমাৰ কাষ্ট চাৰ্টিফিকেটখন টোটেলি ডিজিটেল হ'ব আৰু সেইখন কৰিবৰ কাৰণে আৰু সেই কাষ্ট চাৰ্টিফিকেটখন ডিজিটেল কৰিবৰ কাৰণে ওচৰৰ যিকোনো CSC চেণ্টাৰতো যাব পাৰা বা অনলাইন কেফেত গৈ মেলি কাষ্ট চাৰ্টিফিকেটখন তোমালোকে ডিজিটাইজ কৰি ল'ব পাৰা মই চেনেলত ভিডিঅ' দি থোৱা আছে কেনেকৈ ডিজিটাইজ কৰিব লাগে কাষ্ট চাৰ্টিফিকেট সেই ভিডিঅ' চাইও তোমালোকে কৰিব পাৰিবা কাষ্ট চাৰ্টিফিকেটখন বাধ্যতামূলক এটা ডকুমেণ্টছ হয় সোনকালে তোমালোকে যদি উলিওৱা নাই উলিয়াই ল'বা পিছৰ যিটো নথিপত্ৰ সেইটো হৈছে বেংক একাউণ্ট এতিয়া চোৱা বেংক একাউণ্টটো কোনবিলাক কামত প্ৰয়োজন হয় আজিকালি বহুতবিলাক ধৰি লোৱা তোমাৰ ডকুমেণ্টছ প্ৰুফৰ কাৰণে তোমাৰ বেংক একাউণ্টটো বিচাৰি দিয়া হয় কিছুমানত ধৰি লোৱা স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে নিজৰ বেংক একাউণ্ট বিচৰা হয় গতিকে এইবাৰ যদি তুমি মেট্ৰিক পাছ কৰিছা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা এতিয়ালৈকে যদি বেংক একাউণ্ট খোলা নাই সোনকালে ওচৰত যিকোনো এটা শাখাত গৈ মেলি বেংক একাউণ্ট এটা খুলি লোৱাগে যিটো বেংক একাউণ্ট তোমালোকৰ কাৰণে বেনিফিচিয়েল হয় সেইটোৱে খুলি ল'বা যাতে আহিবলগীয়া সময়ত যিকোনো স্কলাৰশ্বিপ এটা এপ্লাই কৰাৰ সময়ত বা যিকোনো ধৰি লোৱা ভেৰিফিকেশ্যনৰ সময়ত যাতে বেংক একাউণ্টটো দি তোমালোকে অতি সহজতে সেইখিনি কাম কৰিব পাৰা বহুতো লোকে এতিয়াও বেংক একাউণ্ট নাই খোলা মাক দেউতাকৰ বেংক একাউণ্ট ইউজ কৰি থাকে গতিকে বেংক একাউণ্ট এটা নিজৰ নামত খুলি ৰাখা যদি তুমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা মেট্ৰিক পাছ কৰিলা বা স্কুলত যদি পঢ়ি আছা যদি বেংক একাউণ্ট খোলাৰ তোমাৰ বয়স হৈছে সোনকালে বেংক একাউণ্ট এটা খুলি ল'বা শেষৰ যিটো নথিপত্ৰ যিটো নথকাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী কমপ্লিট কৰিলে মাষ্টাৰ্ছ কমপ্লিট কৰিলে ভাল পাৰ্চেণ্টেজো আছে কিন্তু তাৰ পাছতো তেওঁলোকে চৰকাৰী চাকৰি এটাত ভাল এপ্লাই কৰিব নোৱাৰে প্ৰাইভেট জব এটাত এপ্লাই কৰিব নোৱাৰে আৰু এই নথিপত্ৰটো হৈছে কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকে বিশ্বাস কৰক এনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী আছে যি বহুত ভাল পাৰ্চেণ্টেজ লৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰে মেট্ৰিক পাছ কৰে ডিগ্ৰী কমপ্লিট কৰে কম্পিউটাৰ কোৰ্ছ এটা নকৰে যাৰ কাৰণে চৰকাৰৰ যেতিয়া
চাকৰি আহে সেই চাকৰিসমূহত যিবিলাক ভাল ভাল পোষ্ট থাকে কম্পিউটাৰ ৰিলেটেড সেই পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰে বা যেতিয়া প্ৰাইভেট কিছুমান জব আহে যিবিলাকত কম্পিউটাৰ থকাটো মেণ্ডেটৰী হয় আৰু কম্পিউটাৰ চাৰ্টিফিকেট নথকাৰ কাৰণে তেওঁলোকে সেই চাকৰিটোত এপ্লাই কৰিব নোৱাৰে গতিকে হায়াৰ ছেকেণ্ডেৰী বা যদি মেট্ৰিক পাছ কৰিছা সোনকালে এবছৰীয়া ভাল কম্পিউটাৰ কোৰ্চ এটা কৰি লোৱা মই চেনেলত ভিডিঅ' দি থোৱা আছে যে কোনবিলাক কম্পিউটাৰ কোৰ্চ কৰিলে কি লাভ হ'ব সেই ভিডিঅ'টো চাবাগে নিশ্চয় গৈ মেলি আৰু তোমালোকে যদি কম্পিউটাৰ কোৰ্চটো এতিয়াই কৰি ৰাখা তেনেকুৱা ক্ষেত্ৰত তুমি গোটেই জীৱনটো তোমাৰ ফ্ৰী হৈ যাব মানে যেতিয়ালৈকে তুমি চাকৰি এপ্লাই কৰিব পৰা থাকিব তুমি আৰামত সেই চাৰ্টিফিকেটখন লৈ চাকৰি এপ্লাই কৰি থাকিব পাৰিবা গতিকে সোনকালে এই যিকেইটা নথিপত্ৰৰ বিষয়ে মই তোমালোকক ক'লোঁ এইকেইটা সোনকালে উলিয়াই লোৱা এই যি আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড এই তিনিটা নথিপত্ৰ আপোনালোকৰ যদি কিবা ধৰি লওক খেলিমেলি হৈ আছে ফটো খেলিমেলি হৈ আছে নাম খেলিমেলি হৈ আছে সোনকালে এইখিনি বস্তু শুদ্ধ কৰি ল'বা যাতে আহিবলগীয়া সময়ত যিকোনো কাম এটাত প্ৰব্লেম নহয় গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে স্ক্ৰীনত এতিয়া দুটা গুৰুত্বপূৰ্ণ ভিডিঅ' ওলাই আছে যোনটো ভিডিঅ' আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ